The Johor police have been issued a show-cause notice by a court for brutally assaulting a detainee. Police had claimed that a detainee Kush Kutum was arrested for theft but tried to escape from police custody with handcuffs on his wrists. However, the family of Kush Kutum had claimed that he did not attempt to escape. They had also claimed that after the police shot him, they inserted their fingers on the wound, further agonizing him. Kush is currently undergoing treatment at Dibrugarh Assam Medical College and is said to be in critical condition. Senior advocate Rintu Goswami addressed a press meet today and condemned the brutality of Assam police. He had demanded an inquiry on the matter. Mungkin kosto di tulis buku. Dia buku dia buat itu apa? Mungkin ini loh kibar kosto celiat. Apuni okomal mukhyamantri kora kile kiba aban cholabo niki apuni je nyay bicharise ken karone ei je ma koisu nyay lagibo boli daba mo koi asu mo government to palo pa koman nyay dibo lagibo lo thuka de boli এতিয়া হিটো ডিব্ৰুগড়ত আছে কেনেকুৱা বুলি গম পাইছে স্বাস্থ্যৰ অৱস্থা এতিয়া এই তেজ হোৱাই নাই বুলি কৈছে ছোৱালীজনী বায়েকে কৈছে তেজ হোৱা নাই মাই বোলে পিছফালে বোলে গুলি লাগি আছে বুলি ডক্টৰে কৈছে মোক চাবলৈ দিয়া নাই বুলি কান্দিয়া আছে ছোৱালীজনী কি কৰিব মাইকী ছোৱালী নাই কেছ নাই একো কেছ নাই আজিৰা কৰে আৰু আনে আৰু খায় আৰু এনেকৈ কিবা মদ পানীও এনেকৈ নাখায় এতিয়াবাই বিহু মাগে লগৰ লগত খাব তাৰপৰা নাই ইয়ে গতিব ক'ৰ পৰা এইবিলাক খাবলৈ পাওঁ আনিলে মই খাবলৈ পাওঁ ঘটনাটো এনেকুৱা ধৰণৰ যে পুলিবৰ থানাত এটা গোচৰ ৰুজু হৈছিলে পুলিবৰ PS 60/2024 আণ্ডাৰ সেকশন 380/34 এই গোচৰটো এটা মটৰ পানী উঠোৱা পাম্প চুৰি কৰা সম্পৰ্কত এটা গোচৰ ৰুজু হৈছিলে এই গোচৰটো সম্পৰ্কত 5 তাৰিখৰ দিনাখন কুশ কুতুম বুলি এগৰাকী ব্যক্তি আমাৰ এই আইতাৰ লৰা তেওঁক এৰেষ্ট কৰিছিলে এৰেষ্ট কৰি পেলাই আদালতত হাজিৰ কৰিছিলে আদালতত হাজিৰ কৰি পুলিচে 3 দিনৰ বাবে পুলিচৰ ৰিমান্ড বিচাৰিছিলে আদালতে এদিনৰ পুলিচৰ ৰিমান্ড দিছিলে পুলিচৰ ৰিমান্ডত থকা অৱস্থাত 6 তাৰিখৰ দিনাখন ৰাতিপুৱা এটা ঘটনা সংঘটিত হৈছে এখেতসকলৰ ঘৰৰ পিছপিনৰ পথাৰখনত সেই পথাৰখনত সেই লৰাজনক গুলিওৱা হৈছে আৰু তেওঁলোকে 3টা গুলিৰ শব্দ শুনিছে তৎকালীনভাৱে 4 তাৰিখে ৰাতিপুৱা যেতিয়া ঘটনাটো হ'ল তেখেতসকল পৰিয়ালৰ মানুহ গাঁৱৰ মানুহ ৰান্ধনীজন 6 তাৰিখৰ দিনা যেতিয়া ঘটনাটো সংঘটিত হ'ল সকলো গৈ পেলাই দেখিছে লৰাটো তেজেৰে লুটুৰি পুটুৰি হৈছে তাৰ বুকুত গুলি লাগিছে আৰু গুলি লগা অৱস্থাটো তাৰ ভিতৰত থকা গুলিটো উলিয়াবলৈ পুলিচে হাতেৰে চেষ্টা কৰি আছে গতিকে এই গুলিবিদ্ধ লৰাজনক যে পিছত পুলিবৰ থানালৈ লৈ অনা হ'ল পুলিবৰ থানাৰ পৰা তেওঁক যোৰহাট মেডিকেল কলেজলৈ আনিলে আৰু লৰাজনৰ অৱস্থা সংকটজনক দেখি পেলাই পুলিচে মানে চিকিৎসকৰ পৰামৰ্শমতে তেওঁক ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ যোৱা হ'ল ডিব্ৰুগড় মেডিকেল কলেজত ধৰা পৰিল যে এটা গুলি তেওঁ বুকুত লাগিছে আৰু এটা গুলি ৰাজহাড়ত লাগিছে ৰাজহাড়ত যেটো গুলি লাগিছে সেই গুলিটো এতিয়াও উলিয়াব পৰা নাই আৰু তেওঁৰ এতিয়াও সংকটজনক অৱস্থাত তাৰ ট্ৰিটমেন্ট চলি আছে আৰু তেনে অৱস্থাটো যেটো মানুহৰ বুকু আৰু ৰাজহাড়ত গুলি লাগিছে সেই লৰাটোক হ্যান্ডকাপ লগাই পেলাই থৈ দিছে মানে তেওঁলোকক তদন্তৰ আওতলে আনিব লাগিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতে তেওঁলোককটো তদন্তৰ আওতলে কোনো দিন নানে সিপাহী এজনৰ এগেইনষ্টে গুলি মাৰিছে বুলি কাইলে কেছটা ৰেজিষ্টাৰ কৰি থৈ দিব কিন্তু এসআই যাক আদালতে দায়িত্ব দিছে যে তোমাক কাষ্টডিত দিছো তুমি সুস্থ শৰীৰে মানুহটো আনি আদালতত হাজিৰ কৰিবা আৰু পুলিচ হেফাজতত থকা সময়ত তেওঁৰ ওপৰত কোনো শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব নোৱাৰিবা হেতু আদালতৰ ৰাইট লিখা আছে 6 তাৰিখৰ অৰ্ডাৰ লিখা আছে সেই অৰ্ডাৰটো ভায়োলেট হৈছে এটো আমি আদালতকো ইতিমধ্যে জনাইছো আৰু পুলিচৰ পৰা চৌকজু কৰিছে আদালতে অহা কাইলে ইয়াৰ শুনানি হ'ব কিন্তু যিসকলে আমাক নিৰাপত্তা দিব লাগে সেই সকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেই সকলেটো একো কৰা নাই আজিলৈকে সংবাদ মাধ্যম যোগে পুলিচৰ স্থিতি
পৰিষ্কাৰ কৰা নাই তেওঁলোকে এইটো ক্লিয়াৰ কৰি দিব লাগিছিলে যে এই পৰিস্থিতি হৈছিল তেতিয়া আমি ক'ব পাৰিলোহেঁতেন কথাখিনি কি কিন্তু আমাৰ কথা হ'ল যি পৰিস্থিতিতে নহওক মানুহজনক কোনো কাৰণত আইন হাতত লৈ গুলিওৱাৰ ৰাইটটো পুলিচৰ নাই আৰু গুলিয়াবলৈ আইনে অধিকাৰ দিয়া নাই আৰু এই যে গুলিয়াগুলি কথা যদি বন্ধ নহয় তেনেহ'লে কিন্তু পৰিস্থিতি অতি বিষম হ'ব আৰু ইয়াৰ পৰিণতি অনাগত দিনত মই ভাবোঁ ৰাজনৈতিকভাৱেও যি দলে চৰকাৰ চলাই আছে সেই দলে কিন্তু পাব